কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ এপিএছচিত থৈ দিছিলে তেওঁৰ নাম আছিল ৰাকেশ পাল জুনে চাকৰি খুজে হি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে মই এবাৰ শিক্ষা মন্ত্ৰী আছিলো ইন্সপেক্টৰ অফ স্কুল বিলাকৰ এখন মই মিটিং পাতিছিলো মই মিটিংত এজন ইন্সপেক্টৰক খুদিছিলো যে আপুনি কথাই প্ৰতি শিক্ষকসকলৰ পৰা টকা কিয় লয় স্যাৰ মই চাকৰি পাবৰ কাৰণে গাঁৱৰ পৰা খুদ লৈছো 20 লাখ টকা মাহত 10% ইন্টাৰেষ্ট মই যদি মানুহৰ পৰা টকা নলওঁ মই খুদৰ টকা কেনেকে ঘূৰাই দিম এই আছিল অসমৰ পৰিবেশ ইয়াত মই আহিছো এজন ডেকা লৰাক লগ পালো পুলিচত লৰাজনে ফিজিক্যাল টেষ্টত পাস কৰিছে মোক খুদিছে স্যাৰ পৰীক্ষা কেতিয়া হ'ব মই কলো ফেব্ৰুৱাৰীত হ'ব ধুনিয়াকৈ গুছি গল আগত হলে কি কলেহেতেন যে স্যাৰ চাকৰিটো দিয়ক ইয়াত উঠি যোৱাৰ লগে লগে অতুল বৰাই এখন লিষ্ট দিলেহেতেন যে এইকেইটা মোৰ সমষ্টি লৰা চাকৰি দিয়ক অজন্তা নেওগে এখন লিষ্ট দিলেহেতেন মোৰ সমষ্টি লৰা চাকৰি দিয়ক কিন্তু আজি সকলো যুৱক যুৱতীয়ে জানে যে এইখন বিজেপিৰ চৰকাৰ ইয়াত মাত্ৰ দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব আৰু সেই কাৰণে মোৰ ওচৰত কোনেও চাকৰিৰ এপ্লিকেশনো নিদিয়ে প্ৰথমতে দিছিলে আজিকালি এপ্লিকেশনো নিদিয়ে মাত্ৰ খবৰ লয় ৰিজাল্ট কেতিয়া দিব পৰীক্ষা কেতিয়া ওলাব আকৌ বিজ্ঞাপন কেতিয়া ওলাব আজি আমাৰ চৰকাৰৰ দিনত এটকাও ঘোষ নিদিয়াকৈ 1.5 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে কোনেও কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই আগতে যেতিয়া এপিএসসি ৰিজাল্ট দিয়ে টিভিত আলোচনা হয় যে কোন মন্ত্ৰী লৰাই চাকৰি পালে কোন মুখ্যমন্ত্ৰীৰ পিএ চাকৰি পালে আগতে আলোচনা হৈছিলে কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে নহলে কোন অফিচাৰৰ লৰা ছোৱালীয়ে চাকৰি পালে আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী লৰাই মেজিষ্ট্ৰেট হল কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হল 2019 আৰু 20 চনত মাইক্ৰ ফাইনেন্সৰ এজেন্ট বিলাক আমাৰ ঘৰলৈ যায় কাবাৰ টিভিটো উঠাই লৈ আহে কাবাৰ স্কুটাৰখন উঠাই লৈ আহে কাবাৰ সাইকেলখন উঠাই লৈ আহে কাবাৰ ফ্ৰিজটো উঠাই লৈ আহে আৰু আপোনালোকে পেপাৰত দুই এটা নিউজ উঠাই দুই এটা আন্দোলনো হয় কিন্তু মহিলাসকলৰ ওপৰত অত্যাচাৰ চলি আছিল কংগ্ৰেছৰ দিনত বনুৱা চৰাইও খুমাব নোৱাৰা অংগনবাদী কেন্দ্ৰবিলাকৰ পৰিৱৰ্তে আজি জিলাই জিলাই বিশ্ববিদ্যালয় জিলাই জিলাই মেডিকেল কলেজ জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বানপানীয়ে মথাউৰি ভাঙে কিন্তু মথাউৰি ভঙাৰ 72 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী মথাউৰি ভঙা স্থানত উপস্থিত হোৱা বানপানীৰ মাজতে 20 দিন 25 দিনৰ ভিতৰত ভঙা মথাউৰিক জোৰা লগোৱা আৰু দুমাহৰ ভিতৰত বানপানীত ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য বিতৰণ এই ধৰণৰ কাম আমাৰ ৰাজ্যখনত আগত কেতিয়া হৈছিল আপোনালোকে মনত পেলাব পাৰে বিকাশৰ বাবে 12টা দিন এই কাৰ্যসূচীৰ সময়ত 6খন আঁচনিৰ যি স্পিত ফল হক আকাংক্ষা হক তাক আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিবলৈ সিদ্ধান্ত লৈছিলো যেতিয়া মই এই আঁচনিৰ কথা কৈছিলো আমাৰ কংগ্ৰেছ দলৰ নেতাসকলে ৰাইজৰ মাজত কৈছিলে যে মুখ্যমন্ত্ৰী এইবোৰ এনেই কথা কৈ আছে আৰু মুখ্যমন্ত্ৰী বা বিজেপি দলে কেতিয়াও প্ৰতিশ্ৰুতি পূৰণ নকৰে প্ৰথম ইলেকশ্যনত জিকি আহিয়েই কোভিডৰ বাবে লোনৰ টকা ঘূৰাই দিবলৈ কষ্ট পাইছিলে তেনেকুৱা 8,72,739 গৰাকী মহিলাক তেওঁলোকৰ ঋণৰ বাকি থকা মূল্য বা 25,000 টকালৈকে আমি তেওঁলোকৰ বেংক একাউণ্টত জমা দিছিলো তাৰ পিছৰ বছৰত যিসকল মহিলাই লোন ঘূৰাই দি আছিলে কিন্তু 3 মাহ লোন ঘূৰাই দিব পৰা নাই তেখেতসকলকো আমি
25,000 টকাৰ সাহায্য আগবঢ়াইছিলো আৰু ইয়াতো 1 লাখ মহিলা উপকৃত হৈছিলে প্ৰথমখন আঁচনিৰ বাবে 1600 কোটি টকা আৰু দ্বিতীয়খন আঁচনিৰ বাবে আমি 200 কোটি টকা চৰকাৰৰ পৰা খৰচ কৰিছিলো ইয়াৰ পিছত আমি চাইছিলো যে কোন মহিলাই 25,000 টকালৈকে লোন লৈছে আৰু টকা ঘূৰাই দিব পৰা নাই তেনেকুৱা 2,22,950 গৰাকী মহিলাক যোৱা বছৰ লোকসভা ইলেকশ্যনৰ আগে তেওঁলোকে লোন লোৱা 291 কোটি টকা বেংকত চৰকাৰে জমা দি এনেকে মিটিং পাতি নো ডিউ সাৰ্টিফিকেট হাতত আমি তুলি দিছিলো 50,000 টকালৈকে যিসকলে লোন লৈছিলে তেওঁলোকৰ টকা চৰকাৰে বেংকত জমা দিলে আৰু আনুষ্ঠানিকভাৱে এই মিটিঙৰ পিছতে আপোনালোকক নো ডিউ সাৰ্টিফিকেট আমি প্ৰদান কৰিম ইয়াৰ ফলত ইমান দিনে লোনত মানসিকভাৱে অশান্তিত থকা মাজে মাজে মাইক্ৰ ফাইনেন্সৰ মানুহবিলাকে ঘৰত গৈ দিগদাৰি কৰা কষ্ট দিয়া এই গোটেইবিলাক আজিৰ পৰা আপোনালোকৰ শেষ হ'ব আৰু গোলাঘাট জিলাৰ 5,119 গৰাকী মহিলাক ঋণ মুক্ত কৰিবৰ বাবে ইয়াত আমি একেলগে গোট খাইছো গোলাঘাট সমষ্টিৰ 1146 গৰাকী মহিলাই বোকাখাট সমষ্টিৰ 820 গৰাকী মহিলা দেৰগাঁও সমষ্টিৰ 879 গৰাকী মহিলা খুমটাই সমষ্টিৰ 441 গৰাকী মহিলা আৰু সৰুপথাৰ সমষ্টিত 1833 গৰাকী মহিলা ঋণ মুক্ত হ'ব এতিয়া আপোনালোকে এক মুহূৰ্ত মনত চিন্তা কৰক যদি অসমত 2021 চনত বিজেপি দল নিজিকিলেহেঁতেন আপোনালোকে ভোটদান কৰি যদি বিজেপি দলক নিজিকালেহেঁতেন আজি মাইক্ৰ ফাইনেন্সৰ এজেণ্টবিলাকে আপোনালোকৰ ঘৰত গৈ টিভি ফ্ৰিজ চাইকেল স্কুটাৰ সব উঠাই লৈ আহিলেহেঁতেন নাই আপোনালোকৰ মনত আছে 2019 আৰু 20 চনত মাইক্ৰ ফাইনেন্সৰ এজেণ্টবিলাক আমাৰ ঘৰলৈ যায় কাবাৰ টিভিটো উঠাই লৈ আহে কাবাৰ স্কুটাৰখন উঠাই লৈ আহে কাবাৰ চাইকেলখন উঠাই লৈ আহে কাবাৰ ফ্ৰিজটো উঠাই লৈ আহে আৰু আপোনালোকে পেপাৰত দুই এটা নিউজ উঠাই দুই এটা আন্দোলনো হয় কিন্তু মহিলাসকলৰ ওপৰত অত্যাচাৰ চলি আছিল এবাৰ মাত্ৰ মই আপোনালোকক কৈছিলো যে এবাৰ আপোনালোকে পদুম ফুলৰ ছবিত ভোট দি দিয়ক গোটেই জামেলা মৰি শেষ হৈ যাব আপোনালোকে ভাবক যে মেচিনত আপোনালোকে পদুম ফুলত ভোট দিয়াৰ বাবে অসমৰ 16 লাখ মহিলা লোনৰ পৰা মুক্ত হ'ব পাৰিছে 16 লাখ মহিলা ঋণ মুক্ত হ'ব পাৰিছে কংগ্ৰেছ দলে কৈ আছিল এইবোৰটো মিছাই কৈছে আমি মিছা কোৱা বুলি ভাবি সকলোৱে যদি কংগ্ৰেছক ভোট দিলেহেঁতেন অসমত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন আজি আমাৰ কি অৱস্থা হ'লহেঁতেন আপোনালোকে আকৌ এবাৰ চিন্তা কৰক সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে যেতিয়া আমি ৰাজনৈতিক সিদ্ধান্ত লম সদায় ভাবি চিন্তি নিজৰ লৰাটোৰ মুখৰ ফালে নিজৰ ছোৱালীজনীৰ মুখৰ ফালে নিজৰ ঘৰখনৰ ফালে চাই আমি আমাৰ ৰাজনৈতিক সিদ্ধান্ত লব লাগে আগতে আমাৰ কংগ্ৰেছ চৰকাৰে এডাল ডাঙৰ অজগৰ সাপ এপিএছচিত থৈ দিছিলে তেওঁৰ নাম আছিলে ৰাকেশ পাল জুনে চাকৰি খুজে হি 1 কোটি টকা অজগৰৰ পেটত দিলেহে চাকৰি পাইছিলে আগতে যেতিয়া এপিএছচি ৰিজাল্ট দিয়ে টিভিত আলোচনা হয় যে কোন মন্ত্ৰীৰ লৰাই চাকৰি পালে কোন মুখ্যমন্ত্ৰীৰ পিএ চাকৰি পালে আগতে আলোচনা হৈছিলে কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে নহলে কোন অফিচাৰৰ লৰা ছোৱালীয়ে চাকৰি পালে আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী লৰাই মেজিষ্ট্ৰেট হল কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হল আজি তাৰ বিষয়ে টেলিভিছনত আলোচনা হয়
ইয়াত মই আহিছো এজন ডেকা লৰাক লগ পালো পুলিচত লৰাজনে ফিজিক্যাল টেষ্টত পাস কৰিছে মোক খুদিছে স্যাৰ পৰীক্ষা কেতিয়া হ'ব মই কলো ফেব্ৰুৱাৰীত হ'ব ধুনিয়াকৈ গুছি গল আগত হলে কি কলে হেতেন যে স্যাৰ চাকৰিটো দিয়ক ইয়াত উঠি যোৱাৰ লগে লগে অতুল বৰাই এখন লিষ্ট দিলে হেতেন যে এইকেটা মোৰ সমষ্টি লৰা চাকৰি দিয়ক অজন্তা নেওগে এখন লিষ্ট দিলে হেতেন মোৰ সমষ্টি লৰা চাকৰি দিয়ক কিন্তু আজি সকলো যুৱক যুৱতীয়ে জানে যে এইখন বিজেপিৰ চৰকাৰ ইয়াত মাত্ৰ দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব আৰু সেই কাৰণে মোৰ ওচৰত কোনেও চাকৰিৰ এপ্লিকেশনো নিদিয়ে প্ৰথমতে দিছিলে আজিকালি এপ্লিকেশনো নিদিয়ে মাত্ৰ খবৰ লয় ৰিজাল্ট কেতিয়া দিব পৰীক্ষা কেতিয়া ওলাব আকৌ বিজ্ঞাপন কেতিয়া ওলাব আমাৰ চৰকাৰৰ দিনত এটকাও ঘোষ নিদিয়াকৈ 1.5 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে কোনেও কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই কংগ্ৰেছৰ দিনত ৰাকেশ পালে কাৰ অৰ্ডাৰত লৈছিল বেলেগ কথা এটা চাকৰিত 1 কোটি লৈছিল মই এবাৰ শিক্ষা মন্ত্ৰী আছিলো ইন্সপেক্টৰ অফ স্কুল বিলাকৰ এখন মই মিটিং পাতিছিলো মই মিটিংত এজন ইন্সপেক্টৰক খুদিছিলো যে আপুনি কথাই প্ৰতি শিক্ষকসকলৰ পৰা টকা কিয় লয় কলে স্যাৰ মই চাকৰি পাবৰ কাৰণে গাঁৱৰ পৰা সুদ লৈছো 20 লাখ টকা মাহত 10% ইন্টাৰেষ্ট মই যদি মানুহৰ পৰা টকা নলওঁ মই সুদৰ টকা কেনেকৈ ঘূৰাই দিম এই আছিল অসমৰ পৰিবেশ আপোনালোকে চিন্তা কৰক অসমত যদি কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা কোনোবাই মুক্তি পালেহেঁতেন নেকি যদি অসমত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন 1.5 লাখ লৰা ছোৱালীৰ এনে স্বচ্ছ নিযুক্তি সম্ভৱ হলহেঁতেন নেকি আজি লৰা ছোৱালীয়ে মোক সমষ্টিত গলে কয় যে স্যাৰ ষ্টেডিয়ামখন বনাই দিব মই খুদু ষ্টেডিয়ামখন কিয় লাগে বুলে স্যাৰ পুলিচত দৌৰিব লাগিব নহয় তাৰ কাৰণে ষ্টেডিয়ামখন লাগে আপোনালোকে চিন্তা কৰক আজি আমাৰ যুৱক সমাজৰ মানসিকতাৰ কিমান পৰিৱৰ্তন হল চাকৰি মেধাৰ ওপৰত হোৱা বুলি গম পোৱাৰ লগে লগে লৰা ছোৱালীয়ে স্কুলত যাব আৰম্ভ কৰিলে পঢ়া শুনা কৰে আন্দোলন আদিৰ পৰিবেশ বিলাক অসমত নোহোৱা হল আৰু আমাৰ ৰাজ্যখনে আজি এটা নতুন দিনলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে অজন্তা নেওগ কংগ্ৰেছৰ দিনতো মন্ত্ৰী আছিলে ৰাস্তা ঘাট বনাইছিলে কিন্তু গোলাঘাটত এখন যে মেডিকেল কলেজো বনাব পাৰি সেই কথা তেখেতে কেতিয়াও চিন্তাও কৰিব পৰা নাছিল আমাৰ গোলাঘাটত মেডিকেল কলেজ নিৰ্মাণ হল আৰু কিছু মাহৰ ভিতৰতে নুমলীগড়ৰ পৰা গহপুৰলৈ মই ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাম আপোনালোকে তলেদি গাড়ী লৈ গহপুৰলৈ যাব পাৰিব 12,000 কোটি টকাৰে আমি সেই পৰিকল্পনা হাতত লৈছো মানুহে আগতে এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ বাবে আন্দোলন কৰিছিলে আগতে জিলাই জিলাই অংগনবাদী হৈছিলে এতিয়া আমি জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লৈছো আৰু অহা কিছুদিনৰ পৰাই দৰং আৰু মৰিগাঁও জিলাক লৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব ফেব্ৰুৱাৰী মাহত দৰং আৰু কামৰূপ মহানগৰ জিলাক লৈ নাৰেংগী কুৰুৱাৰ ওপৰত দলং আৰম্ভ হ'ব জুলাই আগষ্ট মানত কামৰূপ মহানগৰ জিলাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং উদ্বোধন হ'ব যোৱা 20 দিন আগতে কামৰূপ আৰু নলবাৰী জিলাৰ মাজত পলাশবাৰী আৰু শুৱালকুছিত আমি দলঙৰ কাম আৰম্ভ কৰিলো খুটা পুটা আৰম্ভ হৈ গল আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ দলং 50% নিৰ্মাণৰ কাম শেষ হল কৈছিলে উজনিৰ মানুহে যে ডিব্ৰুগড় মেডিকেলখন ভাল কৰি দিয়ক উজনিৰ একমাত্ৰ মেডিকেল আজি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত তিনিচুকীয়াত মেডিকেল কলেজ আৰম্ভ হল চৰাইদেউত মেডিকেল কলেজ নিৰ্মাণৰ কাম শেষ পৰ্যায়ত আহি উপনীত হল শিৱসাগৰত মেডিকেলৰ নিৰ্মাণৰ কাম আৰম্ভ হল যোৰহাটত মেডিকেল আৰম্ভ হল
গোলাঘাটত মেডিকেল কলেজ আজি শেষ পৰ্যায়ত নগাঁৱত মেডিকেল আৰম্ভ হল মৰিগাঁৱত নিৰ্মাণ চলি আছে প্ৰতিখন জিলাতে আজি এখনকৈ মেডিকেল কলেজ হল আগতে উজনি লৰা বিশ্ববিদ্যালয়ৰ কাৰণে ডিব্ৰুগড়ত যাব লাগিছিল আজি গোলাঘাটত খতি খাদনী বিশ্ববিদ্যালয় যোৰহাটত মহিলা বিশ্ববিদ্যালয় জেবি কলেজ এতিয়া বিশ্ববিদ্যালয় হ'ব অসমৰ জিলাই জিলাই একোখনকৈ বিশ্ববিদ্যালয় আজি আপোনালোকে চিন্তা কৰক যে এইখন অসমত কংগ্ৰেছৰ দিনত বনোৱা চৰাইও সোমাব নোৱাৰা অংগনবাদী কেন্দ্ৰবিলাকৰ পৰিৱৰ্তে আজি জিলাই জিলাই বিশ্ববিদ্যালয় জিলাই জিলাই মেডিকেল কলেজ জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং অসমত আমি নৱ নিৰ্মাণৰ এক নতুন প্ৰচেষ্টা হাতত লৈছো অসমত বানপানী আহে বানপানীয়ে মথাউৰি ভাঙে কিন্তু মথাউৰি ভঙাৰ ৭২ ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী মথাউৰি ভঙা স্থানত উপস্থিত হোৱা বানপানীৰ মাজতে ২০ দিন ২৫ দিনৰ ভিতৰত ভঙা মথাউৰিক জোৰা লগোৱা আৰু দুমাহৰ ভিতৰত বানপানীত ক্ষতিগ্ৰস্ত লোকলৈ সাহায্য বিতৰণ এই ধৰণৰ কাম আমাৰ ৰাজ্যখনত আগত কেতিয়া হৈছিল আপোনালোকে মনত পেলাব পাৰে মই জনাবলৈ পাই ভাল পাইছো গোলাঘাট জিলাত বানে ক্ষতিগ্ৰস্ত কৰা ২০১১টা পৰিয়ালক মাতি আনিছো বান সাহায্য দিবৰ বাবে ২০১১টা পৰিয়ালৰ ভিতৰত ১৯৭০টা পৰিয়াল বোকাখাটৰ পৰাই সন্নিবিষ্ট হৈছে যোনে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে সাহায্য লাভ কৰিব শ্ৰদ্ধা ৰাইজ আমি চেষ্টা কৰিছো যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোককো যাতে ১৫ তাৰিখৰ ভিতৰত আমি ৰেচন কাৰ্ড দিব পাৰো বেংকৰ নো ডিউ চাৰ্টিফিকেটো আমি এই মাহতে দিবৰ বাবে ততাতয়া কৰিছো কাৰণ ইয়াৰ পিছত দুটা ডাঙৰ আঁচনি আপোনালোকৰ বাবে আহি আছে ইলেকশ্যনৰ সময়ত মই আই মাতৃসকলক কৈছিলো যে অসমৰ যিবিলাক আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ বেংক একাউণ্টত আমি ১০,০০০ টকা দিয়াৰ ব্যৱস্থা কৰিম ১০,০০০ টকাৰ লগত ভৱিষ্যতে তেওঁলোকে যাতে বেংকৰ পৰা লোন পায় তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম আজি আমি এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু খুব সোনকালে তাৰ ১০,০০০ টকা আই মাতৃসকলে লাভ কৰিব এই বছৰ আমি ১০,০০০ দিম অহা বছৰ আমি আৰু ১৫ দিম ১০-১৫ ২৫ হোৱাৰ পিছত আমি ২৫,০০০ টকা বেংকৰ পৰা লোন লৈ আই মাতৃসকলক দিয়াৰ ব্যৱস্থা কৰিম কিন্তু আজি এই ৫,০০০ মহিলাৰ যদি নো ডিউ সাৰ্টিফিকেটখন আপোনালোকক আমি দিব নোৱাৰিলোহেঁতেন ভৱিষ্যতে আপোনালোকক বেংকে কেতিয়াও আৰু লোন নিদিলেহেঁতেন আপোনালোকক ততাতয়াকৈ মহিলা উদ্যমিতা আঁচনিৰ তালিকা প্ৰকাশ পোৱাৰ আগতে নো ডিউ সাৰ্টিফিকেটখিনি দিব বিচাৰিছিলো যাতে আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া নহয় ঠিক তেনেধৰণে আমি ৰাজ্যখনত ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড দিব চেষ্টা কৰিছো কাৰণ ১৫ তাৰিখৰ পৰা ২৮ তাৰিখৰ ভিতৰত আমাৰ গাঁৱে গাঁৱে বুথ কেন্দ্ৰই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব এইবাৰ আমি এই যেতিয়া গাঁও সভা পাতিম পুৰণা হিতাধিকাৰীসকলেও আৰু এবাৰ নিজৰ নাম দিব লাগিব কাৰণ পুৰণা হিতাধিকাৰীৰ কাৰোবাৰ ঘৰত হয়তো চাকৰি পাইছে কাৰোবাৰ হয়তো আৰ্থিক অৱস্থা ভাল হৈছে আৰু কোনোবা হিতাধিকাৰী হয়তো আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে সেই কাৰণে ২৮ তাৰিখৰ ভিতৰত আমি পুৰণা হিতাধিকাৰীসকলকো আকৌ এবাৰ নিৰ্বাচন কৰিম আৰু গোলাঘাট জিলাৰ গোলাঘাট বোকাখাট দেৰগাঁও খুমটাই সৰু পথাৰত অতিৰিক্ত কৰি
আৰু 10,000 কৰি মহিলাক অৰুণোদয় আঁচনি দিয়াৰ বাবে আমি হিতাধিকাৰী নিৰ্বাচন কৰিম। নিৰ্বাচনৰ সময়ত মই কৈ গৈছিলো যে অৰুণোদয় নোপোৱা আই মাতৃসকলক আমি অৰুণোদয় আঁচনি দিবৰ বাবে চেষ্টা কৰিম। আজি মই আপোনালোকক জনাব খুজিছো যে অহা 28 তাৰিখৰ ভিতৰত গোলাঘাট সমষ্টিত আমি 29,205 গৰাকী মহিলাক, বোকাখাটত 29,205 গৰাকী মহিলাক, দেৰগাঁৱত 29,205 গৰাকী মহিলাক, খুমটাইত 29,205 গৰাকী মহিলাক আৰু সৰু পথাৰত 29,205 গৰাকী, অৰ্থাৎ আমাৰ গোলাঘাট জিলাত 1.5 লাখ মহিলাক আমি অৰুণোদয় আঁচনিৰ বাবে এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি নিৰ্বাচন কৰিম। আমি যদি ভাল কৰি নিৰ্বাচন কৰো, আমাৰ ইমান হয়তো পৰিয়ালে নাই, আমি যদি এটা পৰিয়ালত 2-3টাকৈ নিদিও তেতিয়াহলে আমি প্ৰতিটো পৰিয়ালতে একোটাকৈ অৰুণোদয় আঁচনি দিবৰ কাৰণে সফল হ'ম। ইয়াৰ উপৰিও মই আমাৰ বিধায়কসকলক কৈছো যে কৰবাত যদি থাকি যায় আৰু যদি 2-3-4-5 হাজাৰ নতুন হিতাধিকাৰী দিব লাগে তাকো আমি দি দিম। আমাৰ গোলাঘাট জিলাত কোনো দুখীয়া পৰিয়াল এইবাৰ যাতে অৰুণোদয়ৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। এতিয়া আপোনালোকে এটা কথা মনত পেলাওক, যদি কংগ্ৰেছৰ চৰকাৰ হলহেঁতেন অৰুণোদয় নামটো আৱিষ্কাৰ হলহেঁতেন নেকি? কংগ্ৰেছৰ যদি চৰকাৰ হলহেঁতেন 1250 টকা প্ৰতি মাহৰ 10 তাৰিখে দুখীয়া মানুহৰ বেংক একাউণ্টত গ'লহেঁতেন নেকি? মই আমাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে এই কথাবোৰ মনত ৰাখিব। কেইটামান দিন আগতে অতুল বৰা ডাঙৰীয়াই আমাৰ গোলাঘাট জিলাৰ 910 গৰাকী ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা দিলে, 10,114 গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল দিলে আৰু 15,085 গৰাকী ছাত্ৰীক আৰু ছাত্ৰক স্কুটি প্ৰদান কৰিলে। বিকাশৰ এই 12 দিনৰ কাৰ্যসূচীত গোলাঘাট জিলাৰ প্ৰায় 20,000 পৰিয়াল এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব পাৰিলে। যদি আমি অসমৰ উন্নতি বিচাৰো, আমাৰ ল'ৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চাকৰি পাওক, আমাৰ আই মাতৃয়ে অৰুণোদয় আঁচনি পাওক, মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে এনেকৈ চৰকাৰৰ পৰা আঁচনি লাভ কৰক। এনেকে যদি অসমৰ উন্নতি হোৱাটো বিচাৰিছে, আপোনালোকে সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দি যাব আৰু তেখেতৰ আশীৰ্বাদতে আমি এখন নতুন অসম নিৰ্মাণৰ বাবে সকলোৱে মিলি কাম কৰিম, সকলোৱে মিলি একেলগে আগবাঢ়িম।